জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ এতিয়া এই পৰিস্থিতিৰ পৰা তোমাক উদ্ধাৰ কৰাৰ এটাই উপায় হ'ল, সেয়া হৈছে ব্যস্ততা। এতিয়াৰ পৰা আৰু তুমি কোনো কথা নকবা। কাইলৈৰ পৰা তুমি মোৰ লগত অফিচলৈ যাব লাগিব আৰু অফিচত মোক সহায় কৰিব লাগিব, হ'ব? প্ৰেম ভালপোৱা বিচাৰি যাৰ ওচৰত দৌৰিলোঁ, ঘৰ চাকৰি সকলোবোৰ এৰিলোঁ। আজি তেওঁৰ ওচৰতে মোৰ কোনো মূল্য নাই। কিন্তু যি মোক মূল্য দিছিল, যিয়ে মোক নিস্বাৰ্থভাৱে ভাল পাইছিল, সেই আপোন মানুহবোৰকে হেৰুৱাই পেলালোঁ। মন নবহিলে কেনেকৈ হ'ব কচোন? পৰীক্ষাটোতো দিব লাগিব। মোৰ পৰীক্ষাত বহিবলৈ ইচ্ছাই যোৱা নাই অ'। পৰীক্ষা নিদি কি কৰিবি? তোৰ ভৱিষ্যতৰ বাবেহে কৈছোঁ। পঢ়া শুনাত এনেকৈ নিজকে ব্যস্ত কৰি ৰাখিলে মনৰ পৰা বাকী চিন্তাবোৰ আঁতৰি যাব। তুমি মোৰ ওপৰত এনেকৈ হাত উঠাই ভাল নকৰিলা মানস। মই কেতিয়াও পাহৰিব নোৱাৰিম এই অপমানৰ কথা। সময়ত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় পাবা তুমি। প্ৰভু, এটা দিন আছিল যেতিয়া পৰিয়ালৰ সকলো মানুহ একেলগে তোমাৰ চৰণৰ আশীষ ল'বলৈ তোমাৰ ওচৰলৈ আহিছিলোঁ। বৰ আনন্দৰ দিন আছিল আমাৰ বাবে। নহ'বই বা কিয়, আমাৰ প্ৰীতমে সেইদিনা চাকৰিত জইন কৰিছিল। আজি আকৌ মই তোমাৰ শ্ৰীচৰণত সেৱা ল'বলৈ আহিছোঁ। প্ৰীতমৰ মনৰ ভুল ধাৰণাবোৰ তুমি আঁতৰাই দিয়াৰ বাবে। সেইদিনাৰ দৰে পাৰ্থক্য ইমানেই যে সেইদিনা মই লগে ভাগে আহিছিলোঁ আমাৰ পৰিয়ালটোৰ সৈতে, আৰু আজি অকলশৰে। মোৰ ল'ৰা ছোৱালীকেইটা য'তে আছে শান্তিত থাকক, সিহঁতক সুখেৰে ৰাখিবা প্ৰভু। সকলোৰে মনত প্ৰীতমৰ দৰে আমাৰ প্ৰতি থকা ভুল ধাৰণাবোৰ আঁতৰাই নিয়া প্ৰভু, আঁতৰাই নিয়া। প্ৰিয়া নিশ্চয় ঘৰলৈ যাম। কি কৰোঁ? এবাৰ তাই ঘৰলৈকে যাওঁ নেকি? কিন্তু ঘৰলৈ গ'লে যদি কিবা প্ৰব্লেম হয়, যি হয় হ'ব, পিছত দেখা যাব। এই মুহূৰ্তত তাইৰ খবৰ এটা ল'বলৈ, তাইক চাবলৈ বৰ মন গৈছে।
প্ৰিয়া ঐ প্ৰিয়া প্ৰিয়া উঠ কিমান হোৱা আৰু ল তোলৈ চাহ বনাই আনিছোঁ চাহ কাপে তোৰ মুখলৈ এনেকৈ খাহি আনিব বুলি জনা হ'লে মই সদায় তোলৈ এনেকৈ চাহ বনাই আনিলোহেঁতেন এই চাহকাপ দেখি মোৰ খুৰীলৈ মনত পৰিছে এনেকৈ খুৰীয়েহে মোৰ যত্ন লয় তাৰমানে তই ঘৰলৈ যাবলৈ প্ৰস্তুত হৈছ যাবলৈ মন গৈছে কিন্তু এতিয়াও খুৰা খুৰী মুখামুখি হ'বলৈ সাহসে কৰিব পৰা নাই তই মিছাতেই ভয় কৰি আছ খুৰা খুৰীয়ে তোক দেখিলে বহুত ভাল পাব চাবিচোন কেনেকৈ তোক সাৱটি মৰম কৰিব তই যোৱাৰ পাছত তেওঁলোক কিমান চিন্তাত আছে সেয়া কেৱল মই জানো জানো মই সকলো কথা বুজি পাইছোঁ সকলোকে কিমান দুখ দিলোঁ মই সেইকাৰণে হয়তো সেই ভুলৰ শাস্তিও পালোঁ আৰু যিয়ে ভুল কৰে সেইজনৰ মনতে ভয় থাকে তই যদি বিচাৰ মই তোক আজিয়ে ঘৰত থৈ আহিম আজিয়ে নালাগে মই এতিয়াও তেওঁলোকৰ মুখামুখি হ'বলৈ প্ৰস্তুত হোৱা নাই সেইকাৰণে অলপ সময় লৈছোঁ ঠিক আছে তই যেনেকৈ বিচাৰ তেনেকৈ হ'ব ভাস্কৰ এটা কথা সুধোনে তই কিন্তু মোক ভুল নুবুজিবি ফুড মই ইয়াত থকালৈ তোৰ বা খুৰাৰ একো অসুবিধা হোৱা নাইতো পাগলজনী কি যে কথাবোৰ ভাবি থাক নহয় তই ইয়াত থকাৰ কাৰণে মই কিমান সুখী তই বুজি নাপাবি মানে ইমান দিনৰ মূৰত তোক এনেদৰে লগ পাইছোঁ যে মই আৰু দেউতাই ইয়াত অকলে থাকোঁ তই থকাৰ কাৰণে ঘৰখন ভৰিহে আছে ভৱিষ্যতে কিন্তু তই এনেকুৱা কথা কেতিয়াও নকবি বুজিছনে নাই এতিয়া উঠ আজিৰ পৰা তোমাৰ অফিচৰ ডিউটি আৰম্ভ আৰে অলপ হাঁহিটো থাকা এনেকৈ মন মাৰি থাকিলে কেনেকৈ হ'ব প্লিজ স্মাইল কেনেকৈ ভিতৰলৈ যাওঁ প্ৰিয়াৰ ঘৰৰ মানুহে মোক দেখা নাই গতিকে মোক চিনি নাপাব কিন্তু সিহঁতে জানো আমাৰ কথাবোৰ শুনিব আমাৰ কথা মানি চলাহেঁতেন সিহঁতৰ জীৱনলৈ এনেকুৱা পৰিস্থিতি কেতিয়াও নাহিলহেঁতেন কি কৰোঁ কেনেকৈ ভিতৰলৈ যাওঁ প্ৰিয়াৰ ঘৰৰ মানুহে মোক দেখা নাই গতিকে মোক চিনি নাপাব কিন্তু ইমানবোৰ হৈ যোৱাৰ পাছত প্ৰিয়াৰ ঘৰৰ মানুহৰ আগত মই কেনেকৈ মুখামুখি হ'ম নিচি আহা আহা আৰে আজি প্ৰথম দিনা ইমান দেৰি কৰিলে কেনেকৈ হ'ব
নিচি পাপা অঁ আহিলা আজিৰ পৰা তোমাৰ অফিচৰ ডিউটি আৰম্ভ আৰে অলপ হাঁহিটো থাকা এনেকৈ মন মাৰি থাকিলে কেনেকৈ হ'ব প্লিজ স্মাইল ডেটছ ইট হেৰি মোৰ এখন মিটিং আছে অলপ সোনকালে যাব লাগিব আহা আহা গৈছো পাপা প্ৰীতমৰ বিষয়ে কথাবোৰ শুনাৰ পিছত বৰ চিন্তা হৈছে ল'ৰাটোৰ সংসাৰখন কেনেকৈ ইমান সহজে ভাঙি যাবলৈ দিব পাৰি কিন্তু আপুনি বা মই এই ক্ষেত্ৰত কি কৰিব পাৰোঁ আগতেও সকলো সিদ্ধান্ত সিহঁতে নিজেই লৈছিল আৰু এতিয়াও লৈছে ভুল কৰিছে সিহঁতে আৰু আমি অভিভাৱক হৈ সিহঁতৰ এই ভুল সিদ্ধান্তবোৰ কেনেকৈ মানি লওঁ কিন্তু সিহঁতে জানো আমাৰ কথাবোৰ শুনিব আমাৰ কথা মানি চলাহেঁতেন সিহঁতৰ জীৱনলৈ এনেকুৱা পৰিস্থিতি কেতিয়াও নাহিলহেঁতেন জানো সিহঁতে এটা ভুল কৰিছে আৰু সেই ভুলবোৰে কেৱল সিহঁতকে নহয় আমাকো কষ্ট দিছে সেয়ে সিহঁতে নিবিচাৰিলেও আমি সিহঁতৰ ব্যক্তিগত জীৱনত মাতিবই লাগিব আপুনি কোৱা কথাবোৰত যুক্তি আছে তেনেকৈ ময়ো ভাবোঁ কিন্তু কেতিয়াবা ভয় হয় জানোচা সিহঁতে আমাক ভুল বুজে স্বাৰ্থপৰ বুলি কয় কিছুমান কথাই মনত বৰ আঘাত দিয়ে বিশেষকৈ যিবোৰ কথাই আত্মসন্মানত আঘাত দিয়ে ইমান বছৰে যি কৰিলোঁ কেৱল আৰু কেৱল সিহঁতৰ সুখৰ বাবে সিহঁতৰ ভৱিষ্যতৰ বাবেই কৰিলোঁ এতিয়া জীৱনটো আহি এইটো পৰ্যায় পালেহি ইমান দিনে যিহেতু নিজৰ কথা নভবাকৈ সিহঁতৰ সুখৰ স্বাৰ্থতেই সকলোবোৰ কৰিলোঁ এতিয়া নতুনকৈ নিজৰ কথা ভবাৰ সময় নাই কিবা এটা কৰিব লাগিব কোনোফালে একো কাম হোৱাৰ সম্ভাৱনা দেখা নাই এনেকৈ হ'লে কেনেকৈ চলিম আগৰ লোনটো পৰিশোধ নোহোৱালৈ নতুন লোন এটাও ল'ব নোৱাৰোঁ কি যে পৰিস্থিতিত পৰিলোঁ নহয় কোনোফালেই বাট বিচাৰি পোৱা নাই তুমি এতিয়াহে অনুভৱ কৰিছা যে ঘৰখন কিমান খালী হৈ গ'ল তুমিওতো নাছিলা বিনয় বৌ আৰু মই ইমান দিনে ঘৰখনত কেনেকৈ কটাইছোঁ আমিহে জানো যেতিয়ালৈকে নিজে সেই একে পৰিস্থিতিত পৰা নাযায় তেতিয়ালৈকে মানুহে আনৰ দুখ কষ্ট অনুভৱ কৰিব নোৱাৰে কথাখিনি কোৱা বাবে বেয়া নাপাবা কোনোফালে একো কাম হোৱাৰ সম্ভাৱনা দেখা নাই এনেকৈ হ'লে কেনেকৈ চলিম আগৰ লোনটো পৰিশোধ নোহোৱালৈ নতুন লোন এটাও ল'ব নোৱাৰোঁ কি যে পৰিস্থিতিত পৰিলোঁ নহয়
কোনোফালেই বাট বিচাৰি পোৱা নাই। খুৰাৰ পৰা সহায় বিচাৰিবলৈও মনে কোৱা নাই। কি কৰোঁ? ভোক লাগিছে নেকি? ভাত হ'বই আৰু ৰ'বা। নাই নাই, ভোক লগা নাই। মনটোহে কিবা ভাল লাগি থকা নাই। অকলশৰে থাকিলে আচলতে এনেই কিবা কিবি ধেৰ চিন্তাবোৰ আহি থাকে। বেছিকৈ মনটো বেয়া লাগিছে যদি অলপ ওলাই যাবা, ফুৰি আহিবা, মনটো পাতল লাগিব। ঘৰখনত কথা এটা পাতিবলৈ লগ এটা নোহোৱা হ'ল। ভাইটিও নাই, ভণ্টিও নাই। তুমি এতিয়াহে অনুভৱ কৰিছা যে ঘৰখন কিমান খালী হৈ গ'ল। তুমিওতো নাছিলা। বিনয়, বৌ আৰু মই ইমান দিনা ঘৰখনত কেনেকৈ কটাইছোঁ আমিহে জানো। যেতিয়ালৈকে নিজে সেই একে পৰিস্থিতিত পৰা নাযায় তেতিয়ালৈকে মানুহে আনৰ দুখ কষ্ট অনুভৱ কৰিব নোৱাৰে। কথাখিনি কোৱাৰ বাবে বেয়া নাপাবা। সৰুৰে পৰা তোমাক ডাঙৰ দীঘল কৰিছোঁ। ভাবোঁ কথাখিনি কোৱাৰ অধিকাৰ আছে। বেয়া অলপো পোৱা নাই। নিজৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিছোঁ। কেৱল উপলব্ধি কৰোঁতে অলপ পলম হ'ল। উপলব্ধি যে কৰিলা সেইটোৱেই ডাঙৰ কথা। আজিৰ পৰা মই মোৰ কেৱল ঘৰখনৰ কথা চিন্তা কৰিম। খুৰা খুৰীহঁতে আমাৰ কাৰণে বহুত দায়িত্ব ল'লে। তেওঁলোকৰ বাবেওতো আমাৰ দায়িত্ব আছে। মই কেৱল মোৰ সংসাৰখনৰ কথা চিন্তা কৰিলোঁ, যাৰ কাৰণে মই মোৰ পৰিচয়, মোৰ অস্তিত্ব সকলো হেৰুৱালোঁ। এয়া মোৰ ভুলৰ কাৰণে হৈছে। বহুত ভুগি তুমি ঘৰখনলৈ আকৌ উভতি আহিছা। এতিয়া নিজকে চম্ভালিবলৈ চেষ্টা কৰা। বাকী নেদেখাজনৰ কৃপা থাকিলে সময়ত সকলো ঠিক হৈ যাব। মানুহৰ হৃদয়ত থকা নিভাঁজ মৰম, স্নেহৰ শক্তিয়েই বেলেগ। মোৰ বিশ্বাস মৰমৰ এই শক্তিয়ে ভাঙি যোৱা এই ঘৰখনক পুনৰ মিলাব।